নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আটাই কুশলে আছে। আজি আপোনালোকক অতি সহজ পদ্ধতিত আমি ঘৰতে কেনেদৰেনো চিমেণ্টৰ টাব প্ৰস্তুত কৰিব পাৰোঁ তাকে দেখুৱাম। আৰু চিমেণ্টৰ টাব বনাবলৈ আপোনাক লাগিলে চিমেণ্ট আৰু এখন ডাঠ কাপোৰ। মই টাৱেল লৈছোঁ, পুৰণি টাৱেল, আৰু আপোনালোকে তেনেধৰণৰ যিকোনো ডাঠ কাপোৰ ল'ব পাৰে। আমাৰ ঘৰত যিহেতুকে পকী কাম চলি আছিল, সেইবাবে চিমেণ্ট ঘৰতে আনি থৈ দিয়াই আছিল, আৰু তাৰ পৰাই চিমেণ্ট ল'লোঁ। আৰু আমাৰ এই মছলা মাৰি থকা ঠাইতে মই বহি গ'লোঁ আৰু টাব বনাবলৈ বুলি আজি। এয়া মই এটা টেমাত এনেকৈ অকণকৈ চিমেণ্ট দি ল'ম। তাৰপিছত তাতে পানী দি গুলিম। পিঠাগুড়ি যেনেদৰে গুলে তেনেকুৱা, মানে ঘোলটো তেনেকুৱা হ'ব লাগিব। একেবাৰে চিম্পুল, আৰু মানে কোনো ধৰণৰ দিগদাৰী ভিডিঅ'টো নাপায় বনাওঁতে বনাওঁতে। সহায় কৰিছিল আমাৰ ৰিংকুদাই। তেওঁৰ কেমেৰাটো ভাল, নতুনকৈ ফোনটো কিনিছিল, সেইবাবে তেওঁৱেই ভিডিঅ'টো কৰাত সহায় কৰি দিছিল। এনেইহে মই এই ষ্টেণ্ডডালত মোৰ ফোনটো ওলোমাই থৈছিলোঁ। আৰু যিয়ে নহওক, ৰিংকুদালৈও ধন্যবাদ। আৰু এয়া মোৰ এতিয়া গুলি শেষ হ'বই, আৰু আপোনাক ঘোলটো মই দেখুৱাই আছোঁ কেনেকুৱা হ'ব লাগিব। ঘোলটো হ'ব লাগিব ঠিক এনেধৰণৰ। আমাৰ যিসকলে চুঙা পিঠা বনায় তেওঁলোকে জানিবই আৰু চুঙা পিঠাৰ ঘোলটো যেনেকুৱা হ'ব লাগে। বহুত বেছি পাতলো নহয় আৰু বহুত বেছি ডাঠো নহয়, ঠিক তেনেধৰণৰ হ'ব লাগিব। এয়া মই ইয়াতে আৰু অকণমান পানী দি ল'লোঁ, আৰু ঘোলটো হোৱাৰ পিছতে মই ডাঠ কাপোৰ ইয়াতে জুবুৰিয়াম। আৰু সেইবাবে মই এয়া গ্লোভছ পিন্ধি লৈছোঁ দেই, কাৰণ মোৰ হাতত এয়া আছিল, নখচুকীয়া হৈছিল। আৰু যিসকলৰ ধৰক এনে খজুৱতি বা এলাৰ্জি বা যিকোনো বস্তু চুলে পটককৈ স্কিনত সেয়া হয়, প্ৰব্লেম হয়, তেওঁলোকে যদি গ্লোভছো নাথাকে তেতিয়াহ'লে পেকেট হ'লেও পিন্ধি ল'ব। আৰু তাৰপিছত এয়া এনেকৈ ভালকৈ সেয়া কৰি আছোঁ, কাপোৰখনত যাতে খুব সুন্দৰকৈ চিমেণ্টবিলাক লাগি যায় সেইটোত মন দিব। কাৰণ যদি ক'ৰবাত অকণমানো নালাগে, অকণমান শুকান হৈ থাকে, তেতিয়াহ'লে টাবটো ভাল নহ'ব। আৰু এই ধৰণৰ টাববিলাক বনাওঁতে মানে চেপো দিব পাৰি। ধৰক কেতিয়াবা সৰু সৰু যে আমাৰ পানী খোৱা বটল আছে, সেইবিলাকো এনেকৈ ছাইডে ছাইডে ভৰাই দিলেও কিন্তু ধুনীয়া হয়। মই এনেই এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ চিম্পুলকৈ। আমাৰ যে ৰঙৰ টেমাবিলাক থাকে, তাতে প্লাষ্টিকৰ পেকেট এটা ভৰাই দি তাৰে ওপৰত এই ভিজাই লোৱা কাপোৰখন মেলি দিম। আৰু এনেদৰে মেলি দি ৰ'দত কমেও 2-3 দিন ভালদৰে শুকুৱাই ল'ব। আৰু ভালদৰে শুকোৱাৰ পিছত আপোনাৰ মন পচন্দৰ এটা ৰং লগাই দিব। লগাই দি তাত যেতিয়া ফুল গছ লগাব আৰু ফুলকেইপাহ ফুলি উঠিব, কিমান ভাল লাগিব। হাতে আকৌ নিজ হাতেৰে বনোৱা বস্তু ন, ভাবিলে ভাল লাগিছে। এতিয়া চাবচোন, এই যে মই কাপোৰখন মেলি দিছোঁ, মেলি দিয়াৰ লগে লগে তাত যিকেইটা ভাঁজ হৈছে, ভাঁজকেইটাৰ কাৰণে টাবটো দেখিবলৈ ধুনীয়া হয়। আমাৰ ইয়াত তুহিনে ৰং লগাই আছে, ৰঙৰ কামখিনি সিয়ে কৰিছে। মই প্ৰথমতে ইয়াতে বগা ৰং দি লৈছিলোঁ, তাৰপিছত তুহিনে কৰি দিলে ৰঙা। আৰু তাৰ ৰং লগাতে যি অকণমান ইফাল সিফাল হৈছিল, সেইখিনি মই শেষত অলপ মিলাই দিছোঁ। আৰু টাবটো শুকোৱাৰ পিছত আমাৰ মায়ে ইয়াত ধুনীয়াকৈ ফুল লগাই দিছে। ফুলখিনিৰ ফটো আপোনালোকক ইয়াত দেখুৱালোঁ। আমি পাতফুলহে লগাইছোঁ। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক আমাৰ বাগিচাৰ ফুলা কেইজোপামান ফুলৰ ফটো দেখাওঁ বুলি ভাবিলোঁ। বাৰু যিয়ে নহওক, আমাৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু আজিৰ ভিডিঅ'টি যদিহে আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এই ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই।